নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ পলিটিকেল সায়েন্সৰ মেজৰ আৰু মাইনৰ বিষয়ৰ সেকেন্ড চেপ্টাৰ সাম্প্ৰতিক প্ৰেক্ষাপটত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী শীৰ্ষক পাঠৰ দৰকাৰী সকলোবোৰ ৰচনাধৰ্মী প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হলে ভিডিঅ'টো লাইক আৰু শেয়াৰ কৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰো। ৰচনাধৰ্মী প্ৰশ্নোত্তৰ এপিসোড 1। কুৱেশ্যন নম্বৰ 1, উদাৰতাবাদ বুলিলে কি বুজা? উদাৰতাবাদৰ অৰ্থ আৰু সংজ্ঞা লিখা। উত্তৰ, যি মতাদৰ্শত নব্য সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ধ্যান ধাৰণাক উৎসাহিত তথা প্ৰতিফলিত কৰা হয় তাকেই উদাৰতাবাদ বা উদাৰতাবাদী মতাদৰ্শ বুলি কোৱা হয়। ই হৈছে মুক্ত জীৱনৰ আত্মপ্ৰকাশ, ব্যক্তি স্বাধীনতাৰ প্ৰতিফলন, নীতিগত তথা সামাজিক জীৱনবোধ আৰু উপলব্ধিৰ পৰিপক্ক ৰূপ। ইয়াৰ উৎপত্তি হয় 17 শতিকাত ইউৰোপত। প্ৰকৃততে 1688 চনৰ ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱে উদাৰতাবাদৰ প্ৰথম ধ্বজা উৰুৱায়। সমসাময়িক বিশ্বৰ ৰাজনীতিত আদৰ্শ সম্পৰ্কীয় যিকোনো আলোচনা আৰম্ভ হয় উদাৰতাবাদক কেন্দ্ৰ কৰি। যোৱা 400 বছৰৰো অধিক কাল জুৰি নিৰৱচ্ছিন্নভাৱে পশ্চিমীয়া পুঁজিবাদী ঔদ্যোগিক ৰাষ্ট্ৰবোৰত বিকাশ লাভ কৰা উদাৰতাবাদে বিভিন্ন সময়ত ইয়াৰ প্ৰতি অহা বিভিন্ন প্ৰত্যাহ্বানৰ সমুচিত প্ৰত্যুত্তৰ দি যেনেদৰে নিজকে এটা মহা আদৰ্শ ৰূপত প্ৰতিষ্ঠা কৰিছে তাৰ মাজতে লুকাই আছে উদাৰতাবাদৰ গৌৰৱ আৰু মাহাত্ম্য। আচলতে এই সুদীৰ্ঘ কালজুৰি ঘটা উদাৰতাবাদৰ বিকাশৰ মাজতে সোমাই আছে ৰাষ্ট্ৰৰ বিকাশ, ব্যক্তি ৰাষ্ট্ৰৰ সম্পৰ্কৰ পৰিৱৰ্তনকে আদি কৰি সমতা, স্বাধীনতা, ন্যায়, অধিকাৰ আদিৰ দৰে ৰাজনৈতিক ধাৰণাসমূহ উৎপত্তি আৰু বিকাশৰ কাহিনী। ইউৰোপত সামন্তবাদী সমাজ ব্যৱস্থাৰ পতন আৰু পুঁজিবাদী ঔদ্যোগিক ব্যৱস্থাৰ উৎপত্তিৰ সময়ত জন্ম লাভ কৰা উদাৰতাবাদে আৰম্ভণিতে নতুনকৈ সৃষ্টি হোৱা ঔদ্যোগিক মধ্যবিত্ত শ্ৰেণীটোৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছিল, যাৰ বাবে আজিও উদাৰতাবাদক মধ্যবিত্ত শ্ৰেণীৰ আদৰ্শ বুলি জনা যায়। উদাৰতাবাদৰ লগত পুঁজিবাদৰ সম্পৰ্কও এৰাব নোৱাৰা ধৰণৰ এটা সময়ত আৰ্থিক ক্ষেত্ৰত বজাৰত অহস্তক্ষেপ নীতি তথা সামাজিক ক্ষেত্ৰত যোগ্য-ভোগ্য বসুন্ধৰা নীতি সমৰ্থন কৰি উদাৰতাবাদে পুঁজিবাদক উদগনি যোগাইছিল। ৰাজনৈতিক ক্ষেত্ৰত উদাৰতাবাদে সেই সময়ত ৰাষ্ট্ৰৰ সৰ্বময় কৰ্তৃত্বৰ বিৰোধিতা কৰি সীমিত ৰাষ্ট্ৰৰ ধাৰণাক গঢ় দিছিল। পিছলৈ সাংবিধানিক শাসন, প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ আৰু কল্যাণকামী তথা হস্তক্ষেপকাৰী ৰাষ্ট্ৰৰ সমৰ্থন কৰি উদাৰতাবাদে নিজকে এক ধৰণৰ নিৰপেক্ষ মহা আদৰ্শ ৰূপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। উদাৰতাবাদৰ বিৰোধিতা কৰি বিভিন্ন সময়ত বিভিন্ন আদৰ্শৰ সৃষ্টি হৈছে আৰু তাৰ বেছি সংখ্যকেই কালৰ হতত বিলীন হৈ গৈছে। কিন্তু নব্য সোঁপন্থীৰ পৰা গণতান্ত্ৰিক সমাজবাদী সকললৈকে সকলোৱে আজি নিজকে উদাৰতাবাদী বুলি দাবী কৰা দাবীয়ে উদাৰতাবাদৰ প্ৰাসংগিকতাকে পুনৰ প্ৰমাণ কৰিছে। উদাৰতাবাদৰ অৰ্থ আৰু সংজ্ঞা। শব্দগত দিশৰ পৰা চাবলৈ গ'লে ইংৰাজী লিবাৰিজম শব্দটো আহিছে লেটিন শব্দ লিবাৰৰ পৰা, যাৰ ইংৰাজী প্ৰতিশব্দ হৈছে লিবাৰ্টি বা ফ্ৰীডম। ইংৰাজী লিবাৰ্টি শব্দটো অসমীয়া অৰ্থ হৈছে স্বাধীনতা। সেই হিচাপে দেখা যায় যে উদাৰতাবাদৰ মূল আধাৰ হৈছে স্বাধীনতা। হেল্থ লাস্কিৰ মতে উদাৰতাবাদ নিঃসন্দেহে পোনপটীয়াকৈ স্বাধীনতাৰ লগত জড়িত। ডেভিড জি স্মিথৰ ভাষাত উদাৰতাবাদে ব্যক্তিক বেছি স্বাধীনতা প্ৰদান কৰাৰ উদ্দেশ্যে সৃষ্টি কৰা নীতি আৰু ব্যৱস্থাসমূহত বিশ্বাস কৰে। ৱেবষ্টাৰ অভিধান আৰু বিশ্বকোষৰ মতে উদাৰতাবাদ পৰিভাষাটোৰ কঠোৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু
আমলাতান্ত্ৰিক কৰ্তৃত্বৰ বিপৰীতে ব্যক্তিৰ স্বাধীনতা আৰু অধিকাৰৰ পৰিসীমা বৃদ্ধি কৰাৰ এটা অভিপ্ৰায়ৰ ইংগিত কৰে। ৰাজনৈতিক ক্ষেত্ৰত এই শব্দটো পূৰ্বতে চৰকাৰৰ সংস্কাৰৰ দাবীত সৃষ্টি হোৱা প্ৰগতিশীল সংস্কাৰ আন্দোলনক বুজাবলৈ ব্যৱহাৰ কৰাৰ লগতে বিশেষ স্বাধীনতাৰ দাবীত সৃষ্টি হোৱা বিভিন্ন আন্দোলনক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল। হালোবেলৰ মতে উদাৰতাবাদে বৌদ্ধিক, সামাজিক, ধৰ্মীয়, ৰাজনীতি, অৰ্থনীতি আদিকে ধৰি জীৱনৰ সকলো ক্ষেত্ৰতে স্বাধীনতাৰ দাবী উত্থাপন কৰাটো বুজায়। উপৰোক্ত সংজ্ঞাসমূহৰ পৰা এইটো স্পষ্ট যে উদাৰতাবাদৰ মূল উদ্দেশ্য হৈছে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত ব্যক্তিক পূৰ্ণ স্বাধীনতা প্ৰদান কৰা। উদাৰতাবাদে সমাজত এনে নীতি আৰু অনুষ্ঠানৰ সৃষ্টি কৰিব বিচাৰে যিবোৰে ব্যক্তিক স্বাধীনতা প্ৰদান কৰাৰ লগতে ব্যক্তি স্বাধীনতাক সুৰক্ষা প্ৰদান কৰে। সামাজিক ক্ষেত্ৰত ব্যক্তিক প্ৰদান কৰা সীমাহীন স্বাধীনতাই এখন মুক্ত আৰু ধৰ্মনিৰপেক্ষ সমাজ গঢ় দিয়ে। অৰ্থনৈতিক ক্ষেত্ৰত ব্যক্তিক প্ৰদান কৰা স্বাধীনতাই মুক্ত বাণিজ্য আৰু পুঁজিবাদী ব্যৱস্থাৰ গঢ় দিয়ে আৰু ৰাজনৈতিক ক্ষেত্ৰত ব্যক্তিক প্ৰদান কৰা স্বাধীনতাই সীমিত ৰাষ্ট্ৰৰ ধাৰণাৰ জন্ম দিয়ে। উদাৰতাবাদৰ বিষয়ে আলোচনা কৰি ৰাজনৈতিক চিন্তাবিদ ডেভিড জি স্মিথ চি ইয়াৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যৰ বিষয়ে উল্লেখ কৰিছিল। সেই বৈশিষ্ট্যকেইটা হ'ল: নম্বৰ 1, উদাৰতাবাদে ব্যক্তিৰ ব্যক্তিত্বৰ মুক্ত প্ৰকাশ আৰু পূৰ্ণ বিকাশত বিশ্বাস কৰে। নম্বৰ 2, ব্যক্তিৰ নিজৰ লগতে সমাজৰ মংগলৰ অৰ্থে চিন্তা কৰাৰ সামৰ্থ্য আছে বুলি উদাৰতাবাদে বিশ্বাস কৰে। আৰু নম্বৰ 3, যিসমূহ নীতি আৰু অনুষ্ঠানে ব্যক্তি স্বাধীনতাত বিশ্বাস কৰে, ব্যক্তি স্বাধীনতাক সুৰক্ষিত কৰাৰ তথা বিকাশ ঘটোৱাৰ চেষ্টা কৰে, তেনে নীতি আৰু অনুষ্ঠানৰ সৃষ্টি আৰু বিকাশেই উদাৰতাবাদৰ উদ্দেশ্য। কুৱেশ্যন নম্বৰ 2, উদাৰতাবাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰা। উত্তৰ: গিলবাৰ্ট মাৰেৰ মতে ব্যক্তিক ৰাজনৈতিক স্বাধীনতা আৰু চিন্তাৰ স্বাধীনতা প্ৰদান কৰি গ্ৰীকসকলে উদাৰতাবাদৰ বীজ ৰোপণ কৰিছিল। কিন্তু ইউৰোপত মধ্যযুগৰ সূচনা হোৱাৰ ফলত সেই বীজৰ অংকুৰণ নঘটিল। ইয়াৰ পিছত 16 শতিকাত ইউৰোপত গীৰ্জাৰ সৰ্বব্যাপ্ত প্ৰভাৱ, চৰম ৰাজতন্ত্ৰ আৰু সামন্তবাদৰ বিৰুদ্ধে হোৱা প্ৰতিবাদকল্পে উদাৰতাবাদ জন্ম হৈছিল। নৱজাগৰণ, সংস্কাৰ আন্দোলন, ঔদ্যোগিক বিপ্লৱ আদিৰ প্ৰভাৱত 16 শতিকাত ইউৰোপত সামন্তবাদী সমাজ ব্যৱস্থাৰ পতন ঘটে আৰু এটা নতুন ঔদ্যোগিক মধ্যবিত্ত শ্ৰেণীৰ আৱিৰ্ভাৱ হয়। এই নব্য মধ্যবিত্ত শ্ৰেণীটোৰ আদৰ্শ হিচাপে উদাৰতাবাদৰ উৎপত্তি হৈছিল। মধ্যযুগত মানুহৰ জীৱনৰ মূল্য হেৰাই গৈছিল। সামন্তবাদী ব্যৱস্থাত মানুহে ভোজ স্বামীৰ দাস হিচাপে জীৱন কটাবলগীয়া হৈছিল। মানৱ জীৱনৰ ওপৰত গীৰ্জাৰ সীমাহীন কৰ্তৃত্ব প্ৰতিষ্ঠা হৈছিল। ধৰ্মান্ধতা আছিল মধ্যযুগৰ এটা এৰাব নোৱাৰা দিশ। কিন্তু নৱজাগৰণৰ সূচনা হোৱাৰ লগে লগে এই ধৰ্মান্ধতা আঁতৰি গৈছিল। অন্ধবিশ্বাসৰ ঠাই লৈছিল যুক্তিযুক্ততাই। এই নৱজাগৰণে ব্যক্তিক পুনৰ সকলো বিষয়েৰে কেন্দ্ৰবিন্দুত প্ৰতিষ্ঠা কৰিছিল। ব্যক্তি স্বতন্ত্ৰতা আৰু ব্যক্তি কল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ নৱজাগৰণে শিক্ষা দিছিল, যি পিছলৈ উদাৰতাবাদী আদৰ্শ গঢ় দিয়াত আগভাগ লৈছিল। এই নৱজাগৰণেই ইউৰোপত বৈজ্ঞানিক চিন্তা চৰ্চাৰ পথ মুকলি কৰিছিল, যি 18 শতিকাৰ ইউৰোপত ঔদ্যোগিক বিপ্লৱৰ সূচনা কৰিছিল। ঔদ্যোগিক বিপ্লৱে কৃষিক স্থানচ্যুত কৰি ঔদ্যোগিক উৎপাদনক মূল স্থানলৈ আনি সমগ্ৰ আৰ্থিক ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ সাধন কৰিছিল। উদ্যোগ বিপ্লৱে কঢ়িয়াই অনা সা-সুবিধাৰ গইনা লৈ সমাজত এটা ধনী শিল্পপতি শ্ৰেণীৰ জন্ম হৈছিল। এই শ্ৰেণীটোৱে সমস্ত প্ৰভুৰ অভিজাত্য স্বীকাৰ কৰা নাছিল আৰু ৰাজনীতি আৰু শাসন ব্যৱস্থাত অংশগ্ৰহণৰ দাবী তুলিছিল। এই দাবীৰ পৰিপ্ৰেক্ষিততে ৰাজতন্ত্ৰৰ অৱসান আৰম্ভ হৈছিল আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ বিকাশ ত্বৰান্বিত হৈছিল। আনহাতে এই শিল্পপতি শ্ৰেণীটোৱে তেওঁলোকৰ অধিক তথা ব্যৱসায়িক কাৰ্যত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰি অবাধ ব্যক্তি স্বতন্ত্ৰতাৰ সমৰ্থন কৰিছিল, যাৰ ফলত ইউৰোপত আৰ্থিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ
অহস্তক্ষেপ নীতি তথা মুক্ত বজাৰ অৰ্থনীতিৰ জন্ম হৈছিল। পিছলৈ এই নীতি উদাৰতাবাদৰ এটা গুৰুত্বপূৰ্ণ আধাৰত পৰিণত হৈছিল। ইউৰোপত সৃষ্টি হোৱা নৱজাগৰণৰ ফলতে সংস্কাৰ আন্দোলনো আৰম্ভ হৈছিল। মাৰ্টিন লুথাৰ কিং, কেলভিন প্ৰমুখ্যে ধৰ্ম সংস্কাৰকে খ্ৰীষ্টিয়ানৰ ধৰ্মৰ বিভিন্ন কুসংস্কাৰসমূহ দূৰ কৰাৰ লগতে ব্যক্তিক ধৰ্মীয় বান্ধন আৰু গোড়ামীৰ পৰা মুক্তি দিছিল। 16 আৰু 17 শতিকাৰ ইউৰোপত বহুতো শক্তিশালী ৰজাই ৰাষ্ট্ৰৰ দৈবিক উৎপত্তি তত্ত্বৰ ওপৰত ভিত্তি কৰি স্বেচ্ছাচাৰী শাসন চলাইছিল। মানুহ ধৰ্মীয় গোড়ামীৰ পৰা মুক্ত হোৱাৰ লগে লগে ৰাষ্ট্ৰৰ জৈৱিক উৎপত্তি তত্ত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হ'বলৈ আৰম্ভ কৰে। ইংলেণ্ডত টমাছ হবছে ৰাষ্ট্ৰৰ উৎপত্তি সম্পৰ্কে সামাজিক চুক্তিস্তম্ভৰ অৱতাৰণা কৰি ৰাষ্ট্ৰৰ উৎপত্তিৰ কেন্দ্ৰবিন্দু ভগৱানৰ সলনি ব্যক্তিলৈ পৰিৱৰ্তন কৰে। ইয়াৰ লগে লগে ৰাষ্ট্ৰৰ উৎপত্তি বিষয়ক দৈবিক তত্ত্বৰ অন্ত পৰে আৰু ৰজাৰ সমতাৰ উৎস সম্বন্ধে প্ৰশ্ন উত্থাপন হ'বলৈ ধৰে। ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ মূল বিষয়বস্তু ব্যক্তি বুলি পৰিগণিত হোৱাৰ লগে লগে ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাৰ বিকাশ ত্বৰান্বিত হ'বলৈ ধৰে। 2 বছৰ পিছত লক, ৰুছো, বেন্থাম, মিল, গ্ৰীণ আদিৰ দৰে চিন্তাবিদৰ প্ৰভাৱত ব্যক্তিবাদৰ বিকাশ সম্পূৰ্ণ হয় আৰু উদাৰতাবাদৰ এটা আধাৰ হিচাপে পৰিগণিত হৈ পৰে। এনেদৰে ইউৰোপত যোৱা 400 বছৰ ধৰি উদাৰতাবাদৰ বিকাশ ঘটিছিল। বিকাশৰ এই সময়ছোৱাত উদাৰতাবাদৰ স্বৰূপৰো ভালেখিনি পৰিৱৰ্তন ঘটিছিল। বিকাশৰ প্ৰথম অৱস্থাত উদাৰতাবাদে ব্যক্তি স্বতন্ত্ৰতাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছিল আৰু ৰাষ্ট্ৰৰ কাম-কাজ অতি সীমিত হোৱাটো বিচাৰিছিল। এই সময়ছোৱাত উদাৰতাবাদক সনাতন বা নেতিবাচক উদাৰতাবাদ বুলি কোৱা হয়। আনহাতে সনাতন উদাৰতাবাদে ৰাষ্ট্ৰৰ কাৰ্যপৰিধি অতি সীমিত কৰাৰ ফলত সমাজত সৃষ্টি হোৱা বৰ্ধিত আৰ্থ-সামাজিক বৈষম্য আৰু আন কিছুমান জটিল সমস্যাৰ পৰিপ্ৰেক্ষিতত 20 শতিকাত ইতিবাচক বা আধুনিক উদাৰতাবাদৰ জন্ম হয়। কুৱেশ্যন নম্বৰ 3, নেতিবাচক উদাৰতাবাদ বা মুক্ত বজাৰ উদাৰতাবাদ কি আলোচনা কৰা। উত্তৰ: উদাৰতাবাদৰ বিকাশৰ আৰম্ভণি অৱস্থাটোক সনাতন উদাৰতাবাদ, নেতিবাচক উদাৰতাবাদ, মুক্ত বজাৰ উদাৰতাবাদ আদি বিভিন্ন নামেৰে জনা যায়। এটা ৰাজনৈতিক আদৰ্শ হিচাপে উদাৰতাবাদৰ নিশ্চিতভাৱে সনাতন উদাৰতাবাদৰ জন্ম হৈছিল ইংৰাজ ৰাজনীতি বিজ্ঞানী টমাছ হবছৰ হাতত। হবছে পোনপ্ৰথমে ৰাষ্ট্ৰ উৎপত্তি বিষয়ক সামাজিক চুক্তিতত্ত্বৰ অৱতাৰণা কৰি ব্যক্তিয়ে এটা চুক্তিৰ জৰিয়তে ৰাষ্ট্ৰৰ সৃষ্টি কৰিছে বুলি মত প্ৰকাশ কৰিছিল। এই তত্ত্বৰ দ্বাৰাই হছে ভগৱানক আঁতৰাই ব্যক্তিক ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ কেন্দ্ৰবিন্দু হিচাপে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উপৰি এই তত্ত্বই ব্যক্তিৰ প্ৰকৃতি প্ৰদত্ত অধিকাৰ আৰু ৰাষ্ট্ৰৰ সৃষ্টিৰ উদ্দেশ্যৰ ইংগিত বহন কৰি ৰাষ্ট্ৰ আৰু ৰাজনীতিত আমূল পৰিৱৰ্তনৰ সূচনা কৰিছিল। টমাছ হবছৰ পিছত জন্মক আৰু ৰুছোৱেণ্ডে সামাজিক চুক্তি স্তম্ভৰ পৃষ্ঠপোষকতা কৰিছিল। জন লকৰ মতে জনকল্যাণৰ উদ্দেশ্য আগত ৰাখিয়ে জনসাধাৰণে ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল। সেয়েহে জনসাধাৰণৰ বাবে জনসাধাৰণ ৰাষ্ট্ৰৰ বাবে নহয়। জনসাধাৰণ ৰাষ্ট্ৰৰ বাবে নহয়। ৰাষ্ট্ৰই ব্যক্তিৰ প্ৰকৃতি প্ৰদত্ত অধিকাৰসমূহত হস্তক্ষেপ কৰিব নোৱাৰে, বৰং ৰাষ্ট্ৰৰ মূল দায়িত্ব হৈছে ব্যক্তিৰ 3টা প্ৰাকৃতিক অধিকাৰক সুৰক্ষা প্ৰদান কৰা। সেই অধিকাৰ কেইটা হ'ল জীৱন ধাৰণৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ। জন লকৰ মতে যদি কোনো চৰকাৰে জনগণৰ এই অধিকাৰ কেইটাৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, তেন্তে জনসাধাৰণে তেনে সুৰক্ষাক ক্ষমতাচ্যুত কৰিব পাৰে। ইয়াৰ উপৰি তেওঁ নো টেক্সেশ্যন উইদাউট ৰিপ্ৰেজেণ্টেশ্যনৰ
ধাৰণা আগবঢ়াই শাসন ব্যৱস্থাত নিৰ্বাচনী ব্যৱস্থাৰ জৰিয়তে জনগণৰ অংশগ্ৰহণৰ দাবী উত্থাপন কৰিছিল। আইনৰ অনুশাসনৰ ধাৰণা সমৰ্থন কৰি আৰু আইন তৈয়াৰ কৰা কৰ্তৃত্ব কেৱল নিৰ্বাচিত জনপ্ৰতিনিধিৰ প্ৰদান কৰাৰ দাবী তুলি তেওঁ সাংবিধানিক শাসন আৰু সীমিত ৰাষ্ট্ৰৰ ধাৰণা গঢ় দিছিল আৰু উদাৰতাবাদৰ ৰাজনৈতিক দৰ্শন প্ৰতিষ্ঠা কৰিছিল। সামাজিক চুক্তি তত্ত্বৰ আন এজন প্ৰবক্তা জাক ৰুছোৱে ব্যক্তি স্বাধীনতাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। তেওঁৰ মতে ব্যক্তিয়ে ৰাষ্ট্ৰৰ সৃষ্টি কৰিছে আৰু ব্যক্তি কল্যাণৰ বাবে ৰাষ্ট্ৰ প্ৰয়োজনীয়, কিন্তু ৰাষ্ট্ৰই সততে ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰাৰ প্ৰয়াস কৰে। ৰুছৰ মতে ব্যক্তি মুক্ত হৈ জন্ম হয় যদিও সমাজত ব্যক্তি শিকলিৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকিবলগীয়া হয়। গতিকে ৰুছৰ মতে সমাজ ব্যৱস্থাৰ পৰা এনে বাধা নিষেধ আঁতৰ কৰি ৰাষ্ট্ৰই ব্যক্তিক পূৰ্ণ স্বাধীনতা প্ৰদান কৰিব লাগে। এনেদৰে ১৭ শতিকাৰ ইউৰোপত, মূলতঃ ইংলেণ্ডত, সামাজিক চুক্তি তত্ত্বৰ পৃষ্ঠপোষকসকলৰ প্ৰচেষ্টাত উদাৰতাবাদে এক বিশেষ গতি লাভ কৰিছিল, য'ত ব্যক্তিৰ প্ৰকৃতি প্ৰদত্ত অধিকাৰৰ ধাৰণা ব্যক্তিবাদী আদৰ্শৰ লগতে সাংবিধানিক শাসন আৰু সীমিত ৰাষ্ট্ৰৰ ধাৰণা আছিল উদাৰতাবাদৰ মূল আধাৰ। ১৮ শতিকাত মণ্টেস্কু আৰু টমাছ পেইনৰ দৰে চিন্তাবিদৰ চিন্তাধাৰাই উদাৰতাবাদৰ পৰিকাঠামো তৈয়াৰ হোৱাত সহায় কৰিছিল। মণ্টেস্কুৱে ক্ষমতাৰ পৃথকীকৰণ তত্ত্বৰ দ্বাৰা ৰাষ্ট্ৰ যাতে কোনো কাৰণে স্বেচ্ছাচাৰী হ'ব নোৱাৰে তাৰ আনুষ্ঠানিক ৰক্ষাকৰ্তাৰ সৃষ্টি কৰিছিল। সনাতন উদাৰতাবাদৰ সামাজিক ভিত্তিটো গঢ় লৈ উঠিছিল হাৰ্বাৰ্ট স্পেন্সাৰ, জেমছ মিল, জেৰেমি বেন্থামৰ দৰে পণ্ডিতৰ হাতত। স্পেন্সাৰে যোগ্য বসুন্ধৰা নীতিৰ জৰিয়তে সমাজত প্ৰতিযোগিতাৰ যুক্তা আগবঢ়োৱাৰ লগতে অবাধ প্ৰতিযোগিতাৰ কামনা কৰিছিল। তেওঁ জীৱনৰ উদাহৰণৰ সহায়ত এই যুক্তি প্ৰতিষ্ঠা কৰিছিল যে জীৱজগতৰ দৰে মানৱ সমাজতো প্ৰাকৃতিকভাৱে প্ৰতিযোগিতা চলে আৰু এই প্ৰতিযোগিতাই সমাজত যোগ্যজনক থকাৰ সুবিধা দি এখন সুস্থ সবল সমাজ গঢ় দিয়াত সহায় কৰে। তেওঁৰ মতে কেতিয়াও এই প্ৰতিযোগিতাত হস্তক্ষেপ কৰিব নালাগে, কিয়নো ৰাষ্ট্ৰৰ হস্তক্ষেপে প্ৰকৃতিক সন্তুলন ধ্বংস কৰে। আনহাতে জেৰেমি বেন্থাম আৰু জেমছ মিলে উপযোগিতাবাদী দৰ্শনৰ প্ৰতিষ্ঠা কৰি সনাতন উদাৰতাবাদৰ সামাজিক পৰিকাঠামোটো দৃঢ় কৰাৰ চেষ্টা কৰিছিল। এই উপযোগিতাবাদী দৰ্শনৰ আধাৰত তেওঁলোকে ৰাষ্ট্ৰক এটা উপযোগিতা সৃষ্টিকাৰী অনুষ্ঠান হিচাপে ব্যাখ্যা কৰিছিল। তেওঁলোকৰ মতে জনসাধাৰণে ৰাষ্ট্ৰক সৃষ্টি কৰিছে উপযোগিতা পাবৰ বাবে, গতিকে ৰাষ্ট্ৰৰ দায়িত্ব হৈছে জনগণৰ বাবে উপযোগিতা সৃষ্টি কৰা। জেৰেমি বেন্থাম আৰু জেম মিলে উপযোগিতাৰ ব্যাখ্যা আগবঢ়াবলৈ লৈ সুখবাদৰ আশ্ৰয় লয় আৰু গৰিষ্ঠ সংখ্যক ব্যক্তিৰ বাবে সৰ্বোচ্চ সুখ সৃষ্টি কৰিয়েই ৰাষ্ট্ৰৰ মূল উদ্দেশ্য বুলি ব্যাখ্যা আগবঢ়ায়। কিন্তু গৰিষ্ঠ সংখ্যক ব্যক্তিৰ বাবে সৰ্বোচ্চ সুখ সৃষ্টিৰ বাবে মাথো এটা উপায়হে ৰাষ্ট্ৰৰ হাতত থাকে, সেইটো হ'ল ব্যক্তিৰ কোনো কামতে ৰাষ্ট্ৰই হস্তক্ষেপ নকৰা, কিয়নো ব্যক্তিয়ে নিজে নিজৰ সুখ দুখ বুজি পায় আৰু সেইটো কামহে কৰে যিটোৱে ব্যক্তিলৈ সুখ আনে। গতিকে ৰাষ্ট্ৰৰ কাম হ'ল ব্যক্তিক সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা। এনেদৰে সনাতন উদাৰতাবাদৰ সামাজিক ভিত্তিটো গঢ় লৈ উঠিছিল সমাজত অবাধ সামাজিক প্ৰতিযোগিতা আৰু সম্পূৰ্ণ বাধাহীন ব্যক্তি স্বাধীনতাক কেন্দ্ৰ কৰি। আনহাতে সনাতন উদাৰতাবাদৰ অৰ্থনৈতিক
ভিত্তিটো গঢ় লৈ উঠিছিল মূলতঃ মুক্ত বাণিজ্য আৰু বজাৰত ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতিৰ আধাৰত। এডাম স্মিথৰ দৰে অৰ্থনীতিবিদে এই ভেটি তৈয়াৰ কৰাৰ আগভাগ লৈছিল। এডাম স্মিথ তেওঁৰ গ্ৰন্থত এই মত স্পষ্টভাৱে ব্যক্ত কৰিছিল যে এজন ব্যৱসায়ীয়ে তেওঁৰ নিজৰ ব্যৱসায়িক স্বাৰ্থৰ কথা যিকোনো চৰকাৰতকৈ বেছি ভালকৈ বুজি পায় আৰু নিজে বিচৰা ধৰণে ব্যৱসায় পৰিচালনা কৰাটো এজন ব্যৱসায়ীয়ে প্ৰাকৃতিক অধিকাৰ আৰু এই প্ৰাকৃতিক অধিকাৰে ৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় উৎপত্তিৰ বৃদ্ধিত সহায় কৰে। গতিকে ব্যক্তিৰ আৰ্থিক কাম-কাজত ৰাষ্ট্ৰই কোনো ধৰণৰ হস্তক্ষেপ কৰিব নালাগে। এনেদৰে ৰাজনৈতিক ক্ষেত্ৰত ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰ, সৰ্বোচ্চ ব্যক্তি স্বাধীনতা আৰু সীমিত সাংবিধানিক ৰাষ্ট্ৰৰ ধাৰণাই অৰ্থনৈতিক ক্ষেত্ৰত মুক্ত বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতি গঢ় লৈ উঠাত সহায় কৰিছিল। উদাৰতাবাদ সম্বন্ধে বিস্তাৰভাৱে আলোচনা কৰি ৰাজনৈতিক বিশ্লেষক হালোৱেলে সনাতন উদাৰতাবাদৰ কিছুমান গুৰুত্বপূৰ্ণ বিশ্বাস আৰু ধাৰণাৰ বিষয়ে উল্লেখ কৰিছিল। তলত এই বিশ্বাস আৰু ধাৰণাসমূহ উল্লেখ কৰা হ'ল। নম্বৰ 1, উদাৰতাবাদে মৰ্যাদাক স্বীকাৰ কৰে আৰু সমাজ, ৰাষ্ট্ৰ, ৰাজনীতি আদিবোৰৰ কেন্দ্ৰবিন্দু হিচাপে ব্যক্তিক প্ৰতিষ্ঠা কৰে। নম্বৰ 2, উদাৰতাবাদে ব্যক্তিৰ বিচাৰ বিবেচনা, যুক্তি, বুদ্ধি আৰু সততাৰ ওপৰত বিশ্বাস কৰে। নম্বৰ 3, উদাৰতাবাদে ব্যক্তিৰ মন আৰু ইচ্ছাৰ স্বতন্ত্ৰতাত বিশ্বাস আৰু সন্মান কৰে। নম্বৰ 4, জীৱনৰ অধিকাৰ, স্বাধীনতা আৰু উৎপত্তিৰ অধিকাৰ প্ৰত্যেক ব্যক্তিয়ে অহস্তান্তৰযোগ্য অধিকাৰ বুলি সনাতন উদাৰতাবাদে বিশ্বাস কৰে। নম্বৰ 5, ব্যক্তিৰ এই অধিকাৰসমূহৰ নিৰাপত্তা আৰু সংস্কাৰৰ বাবে জনসাধাৰণৰ মাজত হোৱা পাৰস্পৰিক বুজাবুজিৰ ফলত ৰাষ্ট্ৰৰ জন্ম হৈছে বুলি সনাতন উদাৰতাবাদে বিশ্বাস কৰে। নম্বৰ 6, সনাতন উদাৰতাবাদে এইটো ধাৰণাত বিশ্বাস কৰে যে ব্যক্তিৰ প্ৰকৃতি প্ৰদত্ত অধিকাৰসমূহৰ সুৰক্ষা দিবলৈ ব্যক্তি সমষ্টিৰ মাজত হোৱা এটা চুক্তিৰ ফলত ৰাষ্ট্ৰৰ সৃষ্টি হৈছে আৰু ৰাষ্ট্ৰই চুক্তি অনুসৰি কাম নকৰিলে চৰকাৰ সলনি কৰাৰ অধিকাৰেই নহয়, চৰকাৰ সলনি কৰাৰ দায়িত্ব জনগণৰ হাতত ন্যস্ত থাকে। নম্বৰ 7, উদাৰতাবাদে ব্যক্তিক সকলো ক্ষেত্ৰতে সৰ্বাধিক স্বাধীনতা প্ৰদান কৰে। সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ধৰ্মীয় স্বাধীনতা উদাৰতাবাদৰ আধাৰস্বৰূপ। সনাতন উদাৰতাবাদে সীমিত ৰাষ্ট্ৰত বিশ্বাস কৰে। উদাৰতাবাদে এই ধাৰাত বিশ্বাস কৰে যে আটাইতকৈ ভাল চৰকাৰ সেইখন যিখন আটাইতকৈ কম শাসন কৰে। এনেদৰে হালোৱেলে সনাতন উদাৰতাবাদৰ উপৰোক্ত বিশ্বাস আৰু ধাৰণাসমূহৰ বিষয়ে আলোচনা কৰিছিল। কুৱেশ্যন নম্বৰ 4, সনাতন উদাৰতাবাদৰ মূল নীতিসমূহ আলোচনা কৰা। উত্তৰ: সনাতন উদাৰতাবাদৰ কিছুমান মূল নীতিৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ'ল। নম্বৰ 1, স্বাধীনতা। ব্ৰিটিছ ৰাজনৈতিক চিন্তাবিদ L.T. হবহাউছে তেওঁৰ লিবাৰেলিজম নামৰ গ্ৰন্থখনত সনাতন উদাৰতাবাদৰ কিছুমান মূল নীতিৰ বিষয়ে আলোচনা কৰিছিল। সেই নীতিবোৰ হ'ল নাগৰিকৰ স্বাধীনতা, আৰ্থিক স্বাধীনতা, ব্যক্তি স্বাধীনতা, সামাজিক স্বাধীনতা, ৰাজনৈতিক স্বাধীনতা, জনসাৰ্বভৌমত্ব আদি। হবহাউছৰ এই নীতিসমূহৰ কেন্দ্ৰবিন্দু আছিল স্বাধীনতা। প্ৰকৃততে স্বাধীনতাক কেন্দ্ৰ কৰিয়েই উদাৰতাবাদৰ উৎপত্তি হৈছিল। ব্যক্তিত্বৰ বিকাশ আৰু সৰ্বাংগীন মংগলৰ অৰ্থে ব্যক্তিক জীৱনৰ সকলো ক্ষেত্ৰতে সৰ্বাধিক স্বাধীনতা প্ৰদান কৰা তথা এনে স্বাধীনতাৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় নীতি অনুষ্ঠান আদি সৃষ্টি কৰাটো উদাৰতাবাদৰ মূল লক্ষ্য। নম্বৰ 2, ব্যক্তিবাদ। ব্যক্তিবাদ সনাতন উদাৰতাবাদৰ আন এটা মূল আধাৰ আছিল। ৰাষ্ট্ৰৰ উৎপত্তি বিষয়ক সামাজিক চুক্তি তত্ত্বই ব্যক্তিক ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ মধ্যমণি হিচাপে প্ৰতিষ্ঠা কৰিছিল। অৱশ্যে সামাজিক চুক্তি তত্ত্বৰ পৃষ্ঠপোষক টমাছ হবছ, জন লক আৰু ৰুছৰ তুলনাত ব্যক্তিবাদৰ স্পষ্ট প্ৰকাশ ঘটিছিল উপযোগিতাবাদী দাৰ্শনিক জেৰেমি বেন্থাম আৰু
জেমছ মিলৰ হাতত। শতিকাৰত ইউৰোপত সৃষ্টি হোৱা মতবাদে ব্যক্তিক নিজৰ লগতে সমাজৰ মংগলৰ বিষয়ে চিন্তা কৰিব পৰা তথা যুক্তি বুদ্ধিসম্পন্ন বুলি বিবেচনা কৰে আৰু ব্যক্তিৰ কোনো কামত ৰাষ্ট্ৰৰ কোনো ধৰণৰ হস্তক্ষেপ সমৰ্থন নকৰে। তদুপৰি ব্যক্তিবাদে ব্যক্তিৰ প্ৰকৃতি প্ৰদত্ত অধিকাৰবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি এনে অধিকাৰত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ বিৰোধিতা কৰে। হাৰ্বাৰ্ট স্পেন্সাৰ, এডাম স্মিথ আদিৰ দৰে চিন্তাবিদৰ চিন্তাধাৰায়ো ব্যক্তিবাদক দৃঢ় ভিত্তি প্ৰদান কৰিছিল। জন ষ্টুৱাৰ্ট মিল ব্যক্তিবাদৰ ঘোৰ সমৰ্থক আছিল। নম্বৰ 3, অবাধ প্ৰতিযোগিতাৰ ধাৰণা। সনাতন উদাৰতাবাদে সমাজত অবাধ প্ৰতিযোগিতাৰ সমৰ্থন কৰিছিল। প্ৰকৃততে চৰম ব্যক্তিবাদেই সমাজত অবাধ প্ৰতিযোগিতাৰ জন্ম দিছিল। হাৰ্বাৰ্ট স্পেন্সাৰৰ যজ্ঞভোগ্য বসুন্ধৰা নীতিয়ে হাতে সমাজত চলা অবাধ প্ৰতিযোগিতামূলক যুক্তিযুক্ততা প্ৰদান কৰে আৰু আনহাতে প্ৰতিযোগিতা তীব্ৰতৰ কৰি তোলে। তেওঁ জীৱ জগতৰ উদাহৰণেৰে এইটো প্ৰমাণ কৰিছিল যে মানৱ সমাজত চলা প্ৰতিযোগিতা এটা নিতান্তই প্ৰাকৃতিক পৰিঘটনা যি সমাজৰ পৰা এলেহুৱা কেলেৰা তথা দুৰ্বল শ্ৰেণীটোক নাইকিয়া কৰি এখন সুস্থ সবল সমাজ সৃষ্টিত সহায় কৰে। গতিকে স্পেন্সাৰৰ মতে ৰাষ্ট্ৰই কেতিয়াও সমাজত চলা প্ৰতিযোগিতাত হস্তক্ষেপ কৰা অনুচিত, কাৰণ ৰাষ্ট্ৰৰ হস্তক্ষেপে প্ৰাকৃতিক সন্তুলন বিনষ্ট কৰে। এনেদৰে সনাতন উদাৰতাবাদে সমাজত অবাধ প্ৰতিযোগিতাৰ সমৰ্থন কৰে। নম্বৰ 4, সীমিত ৰাষ্ট্ৰৰ ধাৰণা। সীমিত ৰাষ্ট্ৰৰ ধাৰণা সনাতন উদাৰতাবাদৰ আন এটা গুৰুত্বপূৰ্ণ আধাৰ আছিল। প্ৰকৃততে অবাধ ব্যক্তি স্বাধীনতা আৰু সমাজত চলা মুক্ত প্ৰতিযোগিতাৰ সুৰক্ষা প্ৰদানৰ বাবেই সীমিত ৰাষ্ট্ৰৰ প্ৰয়োজন হৈছিল। জন লোকেই পোনপ্ৰথমে সীমিত ৰাষ্ট্ৰৰ ধাৰণা প্ৰতিষ্ঠা কৰিছিল। ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত পাৰ্থক্য নিৰূপণ কৰি জনগণৰ প্ৰকৃতি প্ৰদত্ত অধিকাৰ, মূলতঃ জীৱন, সম্পত্তি আৰু স্বাধীনতাৰ অধিকাৰত ৰাষ্ট্ৰই হস্তক্ষেপ কৰা অনুচিত বুলি উল্লেখ কৰি তথা এই অধিকাৰবোৰৰ সুৰক্ষা দায়িত্ব ৰাষ্ট্ৰক অৰ্পণ কৰি আৰু লগতে প্ৰতিনিধিত্বমূলক সাংবিধানিক শাসন ব্যৱস্থাৰ প্ৰৱৰ্তনৰ পোষকতা কৰি জন লোকে সীমিত ৰাষ্ট্ৰৰ দৃঢ় ভিত্তি গঢ়ি তুলিছিল। জন লোকে প্ৰতিষ্ঠা কৰা সীমিত ৰাষ্ট্ৰৰ ধাৰণাক পিছৰ পৰ্যায়ত মণ্টেস্ক্যু আৰু বেন্থামৰ দৰে পণ্ডিতে আগবঢ়াই নিছিল। মুঠৰ ওপৰত উদাৰতাবাদৰ বিকাশৰ প্ৰথম ছোৱাত ৰাষ্ট্ৰক কেৱল নৈশ প্ৰহৰীৰ ভূমিকা পালন কৰিবলৈ দিয়া হৈছিল। ৰাষ্ট্ৰৰ দায়িত্ব আছিল নাগৰিকৰ প্ৰাকৃতিক অধিকাৰসমূহৰ ৰক্ষণাবেক্ষণ দিয়া, বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা দেশক ৰক্ষা কৰা আৰু আভ্যন্তৰীণ শান্তি শৃংখলা ৰক্ষা কৰা। নম্বৰ 5, ব্যৱসায়ত ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতি। অতি ব্যক্তিবাদী ধ্যান ধাৰণা, অবাধ প্ৰতিযোগিতাৰ ধাৰণা আৰু সীমিত ৰাষ্ট্ৰৰ ধাৰণাৰ প্ৰতিযোগিতা ব্যৱসায়ত ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতিৰ সৃষ্টি হৈছিল। আডাম স্মিথ, ডেভিড ৰিকাৰ্ডো, ৰবাৰ্ট মালথাছ আদিৰ দৰে অৰ্থনীতিবিদৰ পৃষ্ঠপোষকতাত সনাতন উদাৰতাবাদৰ আৰ্থিক দিশটো গঢ় লৈ উঠিছিল। এই অৰ্থনীতিবিদসকলে বজাৰক এটা স্বনিয়ন্ত্ৰিত অনুষ্ঠান বুলি ভাবিছিল আৰু সেয়েহে বজাৰত ৰাষ্ট্ৰৰ কোনো ধৰণৰ হস্তক্ষেপ সমৰ্থন কৰা নাছিল। তেওঁলোকে আৰ্থিক বিষয়ত মুক্ত প্ৰতিযোগিতা, মুক্ত বাণিজ্য আৰু বজাৰত ৰাষ্ট্ৰৰ অহস্তক্ষেপ নীতিৰ সমৰ্থন কৰিছিল। তেওঁলোকৰ মতে সম্পত্তিৰ অধিকাৰ ব্যক্তিৰ এটা প্ৰকৃতি প্ৰদত্ত অধিকাৰ য'ত ৰাষ্ট্ৰৰ হস্তক্ষেপ অনুচিত। ব্যৱসায়ীয়ে নিজৰ স্বাৰ্থ ভালকৈ বুজে আৰু তেওঁক নিজৰ মতে কাম কৰাৰ সুবিধা দিব লাগে। তেতিয়াহে ব্যৱসায়ীৰো সম্পদ বাঢ়িব আৰু ৰাষ্ট্ৰৰ
সম্পদো বৃদ্ধি হ'ব। ইয়াৰ উপৰি বজাৰত চলা মুক্ত প্ৰতিযোগিতাই সামগ্ৰীৰ দৰ মজুৰি আদি সঠিকভাৱে নিৰ্ণয় কৰিব। এনেদৰে বজাৰত ৰাষ্ট্ৰৰ হস্তক্ষেপ নীতি সনাতন উদাৰতাবাদৰ এটা মূল আধাৰ হৈ পৰিছিল। নম্বৰ 6 প্ৰাকৃতিক অধিকাৰৰ ধাৰণা। প্ৰাকৃতিক অধিকাৰৰ ধাৰণা সনাতন উদাৰতাবাদৰ আন এটা গুৰুত্বপূৰ্ণ নীতি আছিল। উদাৰতাবাদৰ আৰম্ভণি সময়ছোৱাত প্ৰাকৃতিক অধিকাৰৰ ধাৰণাই সমাজ আৰু ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলাইছিল। টমাছ হবছ, জন লক আৰু ৰুছৰ দৰে সামাজিক চুক্তি তত্ত্বৰ পৃষ্ঠপোষকসকলে ৰাষ্ট্ৰ সৃষ্টিৰ পূৰ্বে মানুহে প্ৰকৃতি ৰাজ্যত বসবাস কৰিছিল আৰু এই প্ৰকৃতি ৰাজ্যত মানুহে প্ৰাকৃতিক অধিকাৰবিলাকে উপভোগ কৰিছিল বুলি উল্লেখ কৰি প্ৰাকৃতিক অধিকাৰবোৰক ৰাষ্ট্ৰতকৈও পুৰণি হিচাপে চিহ্নিত কৰিছিল। জন লকে 3 ধৰণৰ প্ৰাকৃতিক অধিকাৰৰ কথা উল্লেখ কৰিছিল: জীৱনৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ আৰু স্বাধীনতা অধিকাৰ। লক আৰু সেই সময়ৰ অন্য ৰাজনৈতিক পণ্ডিতেও ব্যক্তিৰ প্ৰাকৃতিক অধিকাৰবোৰত ৰাষ্ট্ৰই হস্তক্ষেপ কৰিব নোৱাৰে বুলি ভাবিছিল। তেওঁলোকৰ মতে ব্যক্তিৰ প্ৰকৃতি প্ৰদত্ত অধিকাৰবোৰৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰৰ সৃষ্টি কৰা হৈছে। এনেদৰে উদাৰতাবাদৰ বিকাশৰ প্ৰাৰম্ভিক সময়ত প্ৰাকৃতিক অধিকাৰৰ ধাৰণাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কুৱেশ্যন নম্বৰ 5 আধুনিক বা সকাৰাত্মক উদাৰতাবাদ কি? চমুকৈ লিখা। উত্তৰ: সকলো নীতি ব্যৱস্থাই সমাজৰ কেৱল সম্পদশালী শ্ৰেণীটোকহে লাভৱান কৰিছিল আৰু ইয়াৰ বিপৰীতে সমগ্ৰ সমাজখনকে দৰিদ্ৰতাই আগুৰি ধৰিছিল। ইউৰোপীয় সমাজত শোষণ বঞ্চনা বৃদ্ধি পাইছিল আৰু ব্যাপক শ্ৰেণী বৈষম্যৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কাৰ্ল মাৰ্ক্সৰ বৈজ্ঞানিক সমাজবাদৰ ধাৰণাই লাহে লাহে সমগ্ৰ ইউৰোপত জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰে। এই সময়ছোৱাত ইউৰোপৰ বিভিন্ন চহৰত শ্ৰমিক শ্ৰেণীটো সংগঠিত হ'বলৈ আৰম্ভ কৰে আৰু উদাৰতাবাদ সমাজ ব্যৱস্থাটোৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তোলাৰ চেষ্টা কৰে। এনেদৰে মাৰ্ক্সবাদ উদাৰতাবাদৰ এটা যোগ্য বিকল্প হিচাপে থিয় হোৱাৰ লগে লগে উদাৰতাবাদী ব্যৱস্থাটোৰ ওপৰত তীব্ৰ হেঁচা পৰিবলৈ ধৰে। এনে প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ হ'লৈ ইংৰাজ ৰাজনীতি বিজ্ঞানী জন ষ্টুৱাৰ্ট মিলে স্বাধীনতা ৰাষ্ট্ৰৰ ভূমিকা তথা সামগ্ৰিকভাৱে উদাৰতাবাদৰে এক নতুন ব্যাখ্যা আগবঢ়ায় আৰু এনেকৈয়ে জন ষ্টুৱাৰ্ট মিলৰ হাতত প্ৰাচীন উদাৰতাবাদ আধুনিক উদাৰতাবাদলৈ ৰূপান্তৰিত হয়। সনাতন উদাৰতাবাদে সমাজত সৃষ্টি কৰা শোষণ বাঞ্ছনা আৰু ব্যাপক সামাজিক সমতাৰ এটা মূল কাৰণ আছিল অবাধ ব্যক্তি স্বাধীনতাৰ ধাৰণা। এই কথাটো জন ষ্টুৱাৰ্ট মিলে ভালদৰে উপলব্ধি কৰিবলৈ সক্ষম হৈছিল আৰু সেয়েহে তেওঁ ব্যক্তি স্বাধীনতাৰ এটা নতুন ব্যাখ্যা আগবঢ়াইছিল। মিলে ব্যক্তিৰ কাম-কাজক দুটা ভাগত ভাগ কৰিছিল: নিজ সম্বন্ধীয় আৰু অন্যৰ সম্বন্ধীয়। মিলৰ মতে ব্যক্তিৰ নিজ সম্বন্ধীয় কাম-কাজত ব্যক্তি সম্পূৰ্ণ স্বাধীন আৰু ব্যক্তিৰ এনে কাম-কাজত ৰাষ্ট্ৰই হস্তক্ষেপ কৰিব নোৱাৰে। মিলৰ নিজৰ ভাষাত অভাৰ হিমছেল্ফ, অভাৰ হিজ অউন বডি এণ্ড মাইণ্ড, দ্য ইণ্ডিভিজুৱেল ইজ ছাভাৰিজিয়ন। আনহাতে ব্যক্তিৰ অন্য সম্বন্ধীয় কাম-কাজত তেওঁ সম্পূৰ্ণ স্বাধীন নহয়। অৰ্থাৎ ব্যক্তিৰ কোনো কাম-কাজে যেতিয়া অন্য ব্যক্তি বা সমাজৰ স্বাৰ্থত আঘাত কৰে বা প্ৰভাৱ পেলায়, ব্যক্তিৰ তেনে কাৰ্যক ৰাষ্ট্ৰই হস্তক্ষেপ কৰিব পাৰে আৰু ৰাষ্ট্ৰ তেনে কাৰ্যৰ ওপৰত বাধা নিষেধ আৰোপ কৰিব পাৰে। এনেদৰে ব্যক্তিৰ কাম-কাজকে নিজ সম্বন্ধীয় আৰু অন্য সম্বন্ধীয় এই দুটা ভাগত ভাগ কৰি আৰু অন্যৰ সম্বন্ধীয় কাম-কাজত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ সমৰ্থন কৰি জন ষ্টুৱাৰ্ট মিলে পূৰ্বৰে পৰা চলি অহা নিৰংকুশ ব্যক্তি স্বাধীনতাৰ ধাৰণাক নস্যাৎ কৰি পেলাইছিল।
মিলৰ স্বাধীনতা সম্পৰ্কীয় এনে ধাৰণাই একে সময়তে এহাতে ব্যক্তি স্বাধীনতা সংকুচিত কৰিছিল আৰু আনহাতে ৰাষ্ট্ৰৰ কাৰ্য পৰিধিও বৃদ্ধি কৰিছিল। ইয়াৰ উপৰি ব্যক্তিৰ প্ৰতিভাৰ পূৰ্ণ বিকাশৰ অৰ্থে ৰাষ্ট্ৰই সকলো সুযোগ সুবিধা জনসাধাৰণক প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ ৰাষ্ট্ৰৰ দায়িত্ব বৃদ্ধি কৰিছিল। মিলে ৰাষ্ট্ৰৰ কাম-কাজৰ ঐচ্ছিক ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰিছিল। শিক্ষা, শিশু কল্যাণ, জনস্বাস্থ্য, শ্ৰমৰ সময় আৰু মূল্য নিৰ্ধাৰণ, দৰিদ্ৰসকলৰ বাবে সহায়, শ্ৰমিকৰ বাবে স্বাস্থ্যসন্মত বাসগৃহ নিৰ্মাণ, খোৱাপানী যোগানৰ দৰে বিষয়সমূহ তেওঁ ৰাষ্ট্ৰৰ কাম-কাজৰ ঐচ্ছিক ক্ষেত্ৰভুক্ত কৰিছিল। এনেদৰে জন ষ্টুৱাৰ্ট মিলে সীমিত ৰাষ্ট্ৰৰ ধাৰণাক অগ্ৰাহ্য কৰি সমাজৰ কল্যাণৰ স্বাৰ্থত হস্তক্ষেপকাৰী ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল। অবাধ ব্যক্তি স্বাভাৱিক সীমাবদ্ধ কৰি আৰু সীমিত ৰাষ্ট্ৰক জনকল্যাণকামী ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰি মিলে সমগ্ৰ উদাৰতাবাদী পৰিকাঠামোটোৰে পৰিৱৰ্তন সাধন কৰিছিল। জন ষ্টুৱাৰ্ট মিলৰ পিছত আধুনিক উদাৰতাবাদৰ এই ধাৰণাটো আগবঢ়াই নিছিল টি. এই. গ্ৰীণছ, এল. টি. হবহাউছ, জি. ভি. এইচ. স্কল, হেৰল্ড লাস্কি প্ৰমুখ্যে ৰাজনীতি বিজ্ঞানীসকলে। দ্বিতীয় বিশ্বযুদ্ধৰ মাজৰ সময়ছোৱাত মেনাৰ্ড কেইন্স, ছাৰ উইলিয়াম বেভাৰিজৰ দৰে সংস্কাৰকামী উদাৰতাবাদীসকলে পুৰণি উদাৰতাবাদী ব্যৱস্থাৰ নীতি আদৰ্শৰ পৰা ক্ৰমশ আঁতৰি আহি পুঁজিবাদ আৰু সমাজবাদৰ মাধ্যম পন্থা অৱলম্বন কৰে। সেই সময়ত জনমত সম্পূৰ্ণৰূপে সমাজৰ পক্ষত নাছিল যদিও মুক্ত বজাৰ আৰু সীমিত ৰাষ্ট্ৰৰ তীব্ৰ বিৰোধী আছিল। গতিকে জনবসতি হস্তক্ষেপকাৰী তথা কল্যাণকামী ৰাষ্ট্ৰ, মিশ্ৰ অৰ্থনীতি আদিৰ দৰে ব্যৱহাৰ সৃষ্টি কৰিবলগীয়া হৈছিল। সেয়েহে 1909 চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী লয়ড জৰ্জে কমন সভাত উত্থাপন কৰা প্ৰথম সংস্কাৰধৰ্মী বাজেটখনত যেতিয়া জনকল্যাণমুখী আঁচনি গ্ৰহণ কৰে তেতিয়া সেয়া ব্যক্তি স্বাধীনতা আৰু মুক্ত বজাৰ ব্যৱস্থাত ৰাষ্ট্ৰৰ অনধিকাৰ প্ৰৱেশ বুলি কোনেও সমালোচনা কৰা নাছিল। জনকল্যাণৰ উদ্দেশ্যে ৰাষ্ট্ৰৰ যুক্তিসংগত হস্তক্ষেপ বুলিহে মানি লৈছিল। মৰমৰ বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এই ভিডিঅ'টোত এটা লাইক আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।